সৰু হৈছেনে বাৰু দেখিছেনে ইমান ডাঙৰ কেৰাহী মানে এইটো কেৰাহী খৰিত বহাওঁ এইটো কেৰাহী খৰিত বহালে মানে ইয়াতে বৰা চাউল আৰু জলপান বনাই থৈ দিছোঁ। তাৰপিছত এতিয়া কি কৰোঁ এইটো কেৰাহীত থৈ দিয়ে আহিছিলোঁ, থৈ দিলে ৰঙা হৈ যায় নহয় থৈ দিলে বেছিকৈ, সেইটো কাৰণে আজি গেছতে কুকাৰত দালিটো বইল কৰি আনি ইয়াতে ডাইৰেক্ট সম্বৰ মাৰি দিলোঁ। এতিয়া পটল ভাজি আছোঁ। তাৰপিছত আপোনাৰ ইয়াতে বনালোঁ কি জানেনে, কলডিল মানে এই জাহাজী কল আলু ভাজি। এতিয়া পটলটো হ'ল, দালি সম্বৰ হৈ গ'ল, ভাজি হৈ গ'ল, কুকাৰত ভাত বহাই দিলোঁ গৰম পানী লৈ গৈ, একদম অতি সহজতে হৈ গ'ল। মানে খৰি ভাল জুই ভাল যদি উঠে নহয় বেছি সময় নালাগে বাৰু, আৰু ঠাণ্ডা দিনত জুই ফুৰাই খানা বনোৱাটো মজাই বেলেগ হয় নাই। গতিকে আপোনালোকে খাবলৈ আহিব, মোক ক'ব, মই বনাই থ'ম দেই। বহুত টেষ্টি খৰিত ভাত বনাই খাব। আৰু এনেকুৱা লোহাৰ কেৰাহী হ'ব লাগে, লোহাৰ কেৰাহী এবাৰ গৰম হ'লে আৰু টেনশ্যনে নাই ভাত বনাবৰ কাৰণে। পিঠলীয়া জুই পালে মজা জুই, পটলত জুই ইমান নালাগে বাৰু, উঠি গ'ল কি কৰিব, অলপ কমাই থ'ম, অলপ বঢ়াই দিম, তেনেকুৱা চিষ্টেম আৰু। আপোনালোকে খাই নাই খৰি ভাত খাব লাগে, বহুত ভাল খৰি ভাত খোৱাটো, খাব ভাল লাগিব।